মই কোনো বাতি সেট দিয়া নাই, কোনো কাপোৰ দিয়া নাই, সেই 100 টকীয়া গিফ্ট দিয়া নাই আৰু গিফ্টটো তাৰমানে ডাঙৰ পেকিং কৰি লৈ যোৱা নাই, ৰাইজে দেখাকে আৰামছে ডলা চাঙি আজি এজন এয়া আচৰিত ধৰণৰ মানুহ এজন লগ পালোঁ। এয়া আমাৰ দোকানত আছে। আচলতে ভালে কামটো খুব ভাল কৰিছে এখেতে। তাৰমানে এখন বিয়া আছে, এখেতৰ নিজৰ মুখেৰে কথাখিনি শুনি লওঁ। আচ্ছা, কি এইটো কি কাৰণে অনা হ'ল? হয়, নমস্কাৰ। মোৰ মামাৰ ছোৱালীৰ বিয়া। মই চিন্তা কৰিলো কি কাঁহৰ কাঁহী বাতি দিলো, মোৰ সেনেকুৱা চবে দিয়ে, চবে দিয়ে। বস্তু একো হেৰি নহয়, ডাঙৰ বাতি সেট দিলেও মোৰ বস্তুটো মোৰ পচন্দ নহ'ব। মই ভাবিলো এটা আনকমন বস্তু, এই ঘৰত নিজে বোৱা নেকি? ঘৰত নিজে বোৱা প্ৰচেষ্টা এই বস্তুটো মই কৰিছো। মই চিন্তা কৰিলো কি এটা জীৱনত এতিয়া মই সেই চাউল ঝাৰবাই হওক বা কিবা চালবাই হওক তেতিয়াই দেখা পালি এখানটো দাদাই দিছিল। আৰু এইটো কোনোৱে নেদে, এনেকুৱা এই বস্তুটো কোনোৱে নেদে। এটা আনকমন। আমাৰ এইটো গাঁৱলীয়াত এই বস্তুটো হ'ল বেছি প্ৰয়োজনীয় বস্তু, চব কামতে ব্যৱহাৰ। আৰু এতিয়া মই জনাওঁ, এই বস্তুটো দাদাই খুব ধুনীয়াকৈ এই বস্তুটো আনিছে, কিন্তু আমাৰ বৌৱে এই বস্তুটো দিবলগীয়া আকৌ লাজ কৰিছে। কৰাৰ কাৰণে তাৰমানে আমাৰ দোকানত আহি এতিয়া মই ধুনীয়াকৈ এইটো পেকিং কৰি দিম, আপোনালোকে চাই থাকক। এইটো পেকিং কৰি দিয়াৰ পিছত দিব এটা খুব আনকমন গিফ্ট। এনেকুৱা গিফ্ট সাধাৰণতে মানুহে নিদিয়ে, আৰু এই বস্তুটো খুব কামত দৰকাৰ হ'ব। এই বস্তুটো মানে প্ৰত্যেক মুহূৰ্ততে এইটো আমাক দৰকাৰী বস্তু, ঘৰত ব্যৱহাৰ হৈ থকা এইটো বস্তু খুব ধুনীয়া কামত আহিব। মই এতিয়া পেকিং কৰিম। পেকিং হৈ গ'ল। মোৰ প্ৰচেষ্টাটো বাৰু কেনেকুৱা লাগছে, আৰ্হিটো বৰ্তমান খুব ধুনীয়া লাগছে এইটো বস্তু। এতিয়া বেলেগে বা ৰাইজে কমেণ্ট কৰিব প্ৰচেষ্টাটো ভাল হৈছে নে বেয়া হৈছে। ভাল হৈছে, বঢ়িয়া। মই কোনো বাতি সেট দিয়া নাই, কোনো কাপোৰ দিয়া নাই, সেই 100 টকীয়া গিফ্ট দিয়া নাই আৰু গিফ্টটো তাৰমানে ডাঙৰ পেকিং কৰি লৈ যোৱা নাই, ৰাইজে দেখাকে আৰামছে ডলা চাঙি এনেকুৱা থলুৱা বস্তুবিলাক ব্যৱহাৰ কৰিব লাগে বিয়া কাজত। মোৰ সেইটো হ'লে মোৰ মেইন পইণ্ট আৰু ভাল লাগে, আৰু এনেকুৱা হ'লে ভাল লাগে। এইটো তাৰমানে ৰাইজে কমেণ্টটো কৰিব, বেয়া হৈছে নে ভাল হৈছে, সেইটো বাৰু মই পাম বুলি আশা এনেকুৱা যদি গিফ্ট কাৰোবাক যদি লাগে বা এনেকুৱা হওক, বেলেগ বিয়া কাজতো এনেকুৱাই নহওক, তামোল পাণ দিব পাৰে, যিকোনো বস্তু দিব পাৰে, যিটো নেকি বস্তু সৎ কামত ব্যৱহাৰ হয় সেই বস্তুবিলাক দিব লাগে। তামোলো দিব পাৰে। যদি এনেকুৱা গিফ্ট দিব খোজে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল আৰু পাই যাব আপোনালোকে। ঠিক আছে।